অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব বা অলৰেডি কিন্তু কৰ্তন হৈ গৈছে। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে, তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাবনে নাপায় আৰু এইবাৰ কোনসকলৰ নাম কৰ্তন কৰা হ'ব আৰু যিবিলাকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছিল, তেনেহ'লে কিন্তু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন কৰা অলৰেডি হৈছে। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে কিন্তু আপোনালোকৰ নামবোৰ এপ্ৰুভ হ'লে। এতিয়া আপোনালোকে কেনেকৈ চাব যে আপোনাৰ নামটো কৰ্তন হৈছে নে হোৱা নাই বা আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ল নে নহ'ল। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, এতিয়া কিন্তু যিহেতু অৰুণোদয় আঁচনি 3.0 সকলোৱে এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু আগৰ পৰা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, বহুতো মানুহৰ নাম কিন্তু অলৰেডি কৰ্তন কৰা হৈ গ'ল। এতিয়া কোনসকলৰ নাম কৰ্তন কৰা হ'ল, যিসকল মানুহৰ ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড ছাড়া অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা হৈ গ'ল। কিছুমানৰ কিন্তু এটা ৰেচন কাৰ্ডত দুজন বাৰীৰ পৰিয়াল দুজনে অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু এটা কৰ্তন কৰা হ'ল। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কৰ্তন কৰা হ'ল, আৰু যিসকলৰ এটা ৰেচন কাৰ্ডত দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ নাম কৰ্তন কৰা হ'ল। অলৰেডি কিন্তু কৰ্তন কৰা হৈ গৈছে। আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা নাপাব পাৰে। আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে 3.0, এতিয়া কিন্তু সকলোৰে নাম এপ্ৰুভ হৈ গৈছে। সেইসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব পাৰে। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল আৰু আপোনাৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে কিন্তু অলৰেডি আপোনাৰ নামটো কৰ্তন হৈ গৈছে, আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি নাপাব। আৰু যদি আপোনাৰ এটা ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ দুজনে অৰুণোদয় আঁচনি পাই আছে, তেনেহ'লে কিন্তু সেইটোও এটা নাম কৰ্তন কৰা হৈ গৈছে আৰু এটাই অৰুণোদয় আঁচনি পাব। বৰ্তমান কিন্তু এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। এই হিচাপত কিন্তু অৰুণোদয়ৰ নামবিলাক এড কৰি আছে বা কৰ্তন কৰা হৈ বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ফুল প্ৰচেছ চলি আছে, এপ্লিকেশ্যনৰ এপ্ৰুভ হৈ আছে। আৰু যিসকল আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে, বহুতৰ নাম কিন্তু কৰ্তন কৰা হৈ আছে।